শুভ দুপৰীয়া ৰাইজসকল, কি কৰি আছে আপোনালোকে? ভালনে খবৰ? মোৰ ভালেই। এয়া মাংস বনাইছোঁ। মাংসখিনি ধুই আলুৰ লগত একেলগে ৰেডি কৰি পিঁয়াজ, নহৰু, বিলাহী মিক্সিত মাৰি একেলগে গোটেইখিনি মিক্সিত মাৰি জিৰা গুড়া অলপ, মিট মছলা অলপ তাতে দি লৈছোঁ। একেলগে গোটেই মছলাখিনি ফটাফটকৈ বনোৱা আৰু এইবিলাক ইমান স্পেচিয়েলকৈ বনোৱা নহয়। মিট মছলা আৰু জিৰা গুড়া, অলপমান জলকীয়া গুড়া, ঘৰতে বনোৱা জলকীয়া গুড়াখিনি একেলগে তাতে দি অলপমান মিঠাতেল দিছোঁ, নিমখ হালধি দিলোঁ। নিমখ হালধি একেলগে দি দিছোঁ চব। অলপমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি দি হাতেৰে পূৰা মেৰিনেট কৰিছোঁ। হাতেৰে সানিছোঁ আৰু ঘৰতহে খাম আমি। ধুনীয়াকৈ মেৰিনেট কৰি অলপ সময়ৰ কাৰণে আধা ঘণ্টা 40 মিনিটৰ কাৰণে ৰাখি থ'লোঁ। তাৰপিছত ইয়াক গৰম কেৰাহীত তেল দিলোঁ, মিঠাতেল অলপ। তাৰপিছত ডাইৰেক্ট মাংসখিনি তাতে ঢালি ডাইৰেক্ট একো নাই আৰু বেলেগ ঢালি ভাজিছোঁ। সিজি যোৱালৈকে পূৰা ভাজি লৈছোঁ। সেয়া বেলেগ একো মা মছলা একো নাই আৰু সেইখিনিয়ে চিম্পুলকৈ দি ঢাকনি মাৰি 5-10 মিনিটমান ভাজিছোঁ। এয়া মোৰ প্ৰায় ভাজা হৈ গৈছে মাংস। অলপমান গৰম পানী দি সিজিবৰ কাৰণে ৰাখিছোঁ। সিজিয়ে গৈছে, তথাপিতো অলপমান এনেই পানী অলপ দি দিছোঁ। সিজি গৈছে ধুনীয়াকৈ মাংস মোৰ। এয়া গৰম মছলা দি মোৰ মাংস ৰেডি হৈ গ'ল। এয়া ভাতৰ লগত আছিল দালি, মাংস, বিলাহী নেমু এপিচ লৈ ধুনীয়াকৈ মই খালোঁ। আপোনালোকে খালে নাই জনাব। ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। থেংক ইউ।